বিগত সময়ছোৱাত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছতে এতিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ৱাৰ্ড সদস্যসকলে নিৰ্ধাৰণ কৰিছে তেওঁলোকৰ পঞ্চায়তৰ সভাপতিসমূহ আৰু আজিৰ এই মুহূৰ্তত ঢকুৱাখানাৰ সন্মানীয় বিধায়কগৰাকী গন্ধিয়া পঞ্চায়তত ইতিমধ্যে তেওঁ আহিছে আৰু গৃহ প্ৰৱেশৰ এক শুভ মুহূৰ্ত অনুষ্ঠানত তেওঁ ইতিমধ্যে ভাগ লোৱা আমি দেখিবলৈ পাইছো। ঢকুৱাখানা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কগৰাকী ইতিমধ্যে গন্ধিয়া পঞ্চায়তৰ ভিতৰত এইদৰে গৃহ প্ৰৱেশ তেওঁ অনুষ্ঠানত বিশেষভাৱে তেওঁ ভাগ লৈছে আৰু এই মুহূৰ্তত তেওঁ বহু ব্যস্ততাৰ মাজতো ঢকুৱাখানা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কগৰাকী ইতিমধ্যে গন্ধিয়া পঞ্চায়তত তেওঁ গৃহ প্ৰৱেশৰ যি এক বিশেষ শুভ মুহূৰ্ত পাৰ কৰি তেওঁ ইতিমধ্যে আহিছে। আমি ইছানিউজৰ প্ৰত্যেকগৰাকী দৰ্শক দেখুৱাইছো। স্যার নমস্কাৰ, ভালে আছেন? ভালে আছে না? স্যার পঞ্চায়ত নিৰ্বাচনৰ পাছতে এতিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আমি দেখিছো ঘিলামৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো ৱাৰ্ড সদস্যসকলে সমৰ্থিতভাৱে স্যাৰ নিৰ্ধাৰণ কৰিছে পঞ্চায়ত সভাপতিকে ধৰি বিভিন্ন পদবীসমূহ আৰু আজি স্যাৰ আপুনি গন্ধিয়া পঞ্চায়তত উপস্থিত আছে। প্ৰতিনিধিসমূহক কৰ্মদক্ষতাৰে তেওঁলোকে আগবাঢ়িব পৰাকৈ আপুনি কি দেখিছে স্যাৰ? আজি গন্ধিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সকলৰ আগত লওঁ আজি গন্ধিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ উদ্যোগত মনোজ মালাক সভাপতি হিচাপে লৈ পিনি গন্ধিয়া গাঁও পঞ্চায়তৰ আজি নতুন গাঁও পঞ্চায়ত কমিটিখন গঠন হৈছে আৰু আজি তেখেতলোকে কাৰ্যালয় গ্ৰহণৰ লগতে দায়িত্বভাৰ গ্ৰহণৰ আজি শুভ দিন আৰু আজি আমিও ইয়াত উপস্থিত থাকি সকলো প্ৰতিনিধিৰ সৈতে স্থানীয় ৰাইজ আৰু আমাৰ পঞ্চায়ত বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত আমি ইয়াত তেখেতলোকৰ লগত মত বিনিময় কৰিছোঁ আৰু আশা ৰাখিছোঁ যে কি গন্ধিয়াবাসী ৰাইজে যি আশাৰে আমাৰ ইয়াত প্ৰতিনিধিসকলক নিৰ্বাচিত কৰিছে অহা 5টা বছৰ নিশ্চিত ৰূপত তেখেতলোকে সকলোৱে পৰিকল্পিত ৰূপেৰে ইয়াত 10টা ৱাৰ্ডৰ স্থানীয় সমস্যাসমূহক ৰাইজৰ পৰামৰ্শৰ ভিত্তিত গাঁও সভাৰ জৰিয়তে নিশ্চিতভাৱে তেখেতলোকে উচিতভাৱে এই পদক্ষেপ গ্ৰহণ কৰিব পাৰিব আৰু এই বিষয়সমূহ আমিও স্থানীয় প্ৰতিনিধি হিচাপে তেখেতলোকৰ লগত সকলো সময়তে থাকি যাতে তেখেতলোকে খুব সুন্দৰভাৱে এই পঞ্চায়ত পৰিকল্পনাটো তেখেতলোকে আগবঢ়াই নিব পাৰে তাৰ বাবে আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব আৰু গন্ধিয়াবাসী ৰাইজক বিশেষকৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা পঞ্চায়ত নিৰ্বাচনত তেখেতলোকে খুব সুন্দৰভাৱে আমাৰ প্ৰতিনিধিসকলক বিজয়ী কৰাৰ বাবে আমাৰ ফালৰ পৰা তেখেতলোকক ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাগত দিনতো যি ধৰণে তেখেতলোকে পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমাৰ প্ৰতিনিধি উৎসাহ উদ্দীপনা যোগাইছিল অহা দিনত যাতে লগত থাকি যাতে ৰাইজৰ সমস্যাসমূহ উচিতভাৱে চিনাক্তকৰণ কৰি তেখেতলোকক উৎসাহ যোগায় যাতে কৰ্মসূচীখিনি উচিতভাৱে ৰূপায়ণ কৰে তাৰে আমি কামনা কৰোঁ। চাওক আপোনালোকে সকলোৱে দেখিছে এইবাৰ প্ৰথমবাৰৰ বাবে পোনপটীয়াকৈ এইবাৰ সভাপতি নিৰ্বাচন হোৱা নাই। এইবাৰ ৱাৰ্ড সদস্যসকলৰ লগত হৈহে সভাপতি নিৰ্বাচন হৈছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো আপোনালোকে ইতিমধ্যে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু মাননীয় আমাৰ দলৰ ফালৰ পৰা আমাৰ ৰাজ্যিক নেতৃত্বই আমাক সকলোকে কৈছে যে নিৰপেক্ষভাৱে তেখেতলোকৰ নিজৰ ইচ্ছাৰে গণতান্ত্ৰিক পদ্ধতিৰে তেখেতলোকে যাতে স্বতন্ত্ৰভাৱে নিজৰ পচন্দৰ সভাপতি উপসভাপতি নিৰ্বাচিত কৰিব পাৰে তাৰ ব্যৱস্থা আমি স্বতন্ত্ৰভাৱে দিছোঁ। আমি নিৰ্বাচনলৈকে আমি লগত আছোঁ কিন্তু পঞ্চায়ত গঠন প্ৰক্ৰিয়াটোত সকলো আমাৰ পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যসকলক তেখেতলোকৰ নেতা বা সভাপতিজন বা উপসভাপতিজন নিৰ্বাচনৰ ক্ষেত্ৰত আমি সকলো ফালৰ পৰাই তেখেতলোকক স্বাধীন চিতীয়াভাৱে দায়িত্ব প্ৰদান কৰিছোঁ আৰু তেখেতলোকে সকলোৱে আলোচনা কৰি অক্ষমতাত যি উপনীত হৈছে তাকে সভাপতি কৰিছোঁ। কি ক'ব জনপ্ৰতিনিধিসকলক আপুনি কেনে দেখিছে বা আপুনিও নৱনিৰ্বাচিত হৈ আজি গন্ধিয়া পঞ্চায়তৰ পৰা আপোনাৰ কেনেকুৱা? আমি নিশ্চয় মোৰ সকলো বিষয়বিলাকে আমি আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে গন্ধিয়া পঞ্চায়তৰ আজি আমাৰ কাৰণে আজি শুভ দিন। এইটো কাৰণে আমি শুভ দিন বুলি কৈছোঁ যিহেতু আমাৰ পঞ্চায়তখন আজি কেইদিনমানৰ আগতে গঠন হৈছে আৰু আজি সময়খনত সকলোৱে আমি উপনীত হৈ সকলোৱে সহযোগত আমি খুব এটা সুন্দৰ পৰিৱেশত বিধায়কসকলৰ উপস্থিতিত আজি গৃহ প্ৰৱেশ কৰিলোঁ আৰু গৃহ প্ৰৱেশ কৰি আমি আমাৰ এনেকুৱা যেন লাগিল যিহেতু সকলোৱে সহযোগিতা কৰিছে স্থানীয় ৰাইজ হিচাপে 12খন গাঁৱৰ জনপ্ৰতিনিধিসকলৰ সহিতে আৰু গণ্যমান্য ব্যক্তিসকলে সহযোগিতা ৰাখিলে আৰু সকলোৱে দিহা পৰামৰ্শৰ মৰ্মে আমি আগুৱাই যোৱাৰ যি সংকল্প আৰু আমাৰ সমাজৰ যিখিনি শেষৰ অংশটো আমি দৰিদ্ৰৰ পৰা দৰিদ্ৰখিনিক আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ এই সংকল্প লৈ আমি আগুৱাব বিচাৰিছোঁ আৰু আমি আশাবাদী যে আমাৰ যিসকল ৱাৰ্ড সদস্য গাঁও পঞ্চায়তৰ সভাপতি আঞ্চলিক পঞ্চায়তৰ সদস্য সহিতে সকলোৱে সহযোগত যাতে আমি ধেনুখানা পঞ্চায়তখন এখন আদৰ্শ পঞ্চায়ত হিচাপে আমি স্বীকৃতি দিব পাৰোঁ আমাৰ কাৰ্যকালত তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ।